নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চিটেট ডিচেম্বৰ 2025 চনৰ কাৰণে অসমীয়া ভাষা এছামিজ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 অৰ্থাৎ ভাষা 1 আৰু ভাষা 2 ক্লাছ 4। আজিৰ টপিক হৈছে ভাষা শিকনৰ কৌশল স্কিলছ অফ লেংগুৱেজ লাৰ্নিং। আজি হৈছে ভাষা কৌশল 1 শ্ৰৱণ অৰ্থাৎ লিসেনিং। যদি আপোনালোকে ইয়াত ভাষা শিকনৰ কৌশল ইয়াত যদি শিক্ষণ দেখা পায় তথাপি শুদ্ধ। যদি ইয়াত দেখা পায় আপোনালোকে স্কিলছ অফ লেংগুৱেজ লাৰ্নিঙৰ সলনি যদি ইয়াত টিচিং দেখা পায় তথাপি শুদ্ধ। মানে এই যিখিনি কনসেপ্ট এই কনসেপ্টখিনি আপোনালোকে যদি ভালদৰে বুজি লয় তেনেহলে স্কিলছ অফ লেংগুৱেজ টিচিং, স্কিলছ অফ লেংগুৱেজ লাৰ্নিং, ভাষা শিকনৰ কৌশল, ভাষা শিক্ষণৰ কৌশল যেনেকৈ মানে প্ৰশ্ন আহিব আপোনালোকে চিটেট পৰীক্ষাৰ দিনা অতি সহজতে মানে শুদ্ধ উত্তৰ কৰিব পাৰিব। আৰু অলপ আগতে আমাৰ যি চিটেট পৰীক্ষাৰ CTET NIC দৌৰদিন তাতে মানে চাইছোঁ, এতিয়ালৈকে কিন্তু চিটেট পৰীক্ষাৰ কোনো ধৰণৰ নটিচ অহা নাই। মানে চিটেট আমি ভাবিছিলোঁ জুলাই মাহত হ'ব, জুলাই নহ'ল। আৰু এতিয়া আমি আশা কৰি আছোঁ ডিচেম্বৰত হ'ব, কিন্তু এতিয়ালৈকে চিটেট পৰীক্ষাৰ নটিফিকেশ্যন এতিয়ালৈকে কিন্তু অফিচিয়েল ৱেবছাইটত অহা নাই। যদি চিটেট পৰীক্ষা নহয় ডিচেম্বৰত তেনেহ'লে আপোনালোকৰ যিবোৰে DLED 4th চেমত আছিল আৰু চিটেট পৰীক্ষা দিব পৰা নাই আৰু কিছুমানে হয়তো 2 নম্বৰ 1 নম্বৰৰ কাৰণে মানে চিটেট পৰীক্ষাত মানে অৱতীৰ্ণ হৈছিল যদিও উত্তীৰ্ণ হ'ব পৰা নাই, তেওঁলোকৰ কাৰণে বহুত লছ। কিয়নো আপোনালোকে নিশ্চয় অৱগত আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভাত কৈছিল আমাৰ যি LP ME স্কুল আছে তাতে আকৌ আমাৰ 4690টা পোষ্ট মানে খালী হৈ আছে আৰু আমি অতি শীঘ্ৰেই বিজ্ঞাপন মূল কৰি দিম। আৰু কৈছিল আমাৰ যি 5550টা পদ ইতিমধ্যে নিযুক্তি দিব পৰা অৱস্থাত আছে আৰু 4500 যি পদ সেই পদত আমি অনলাইন আবেদন মানে এতিয়ালৈকে চলি আছে বুলি কৈছিল। আৰু হয়তো ডিচেম্বৰ মাহৰ শেষৰ ফালে যি 4690টা পোষ্ট সেই পোষ্ট কিন্তু মানে বিজ্ঞাপন দিব। আৰু আপোনালোকৰ যিবোৰে এতিয়ালৈকে চিটেট পৰীক্ষা দিব পৰা নাই আপোনালোকে কিন্তু আবেদন কৰাৰ পৰা বিৰত থাকিব লাগিব। সেইকাৰণে এইখিনিকে ক'লো, মানে চিটেট পৰীক্ষা হোৱাটো অতি গুৰুত্বপূৰ্ণ। আৰু আপোনালোকে নিশ্চয় অৱগত শিক্ষামন্ত্ৰী মহোদয়ে কৈছে বৰ্তমান অসমতে নহয় চিটেট দিব কৈছে, কিন্তু চিটেট পৰীক্ষা এতিয়ালৈকে কোনো ধৰণৰ নটিচ অহা নাই। গতিকে আপোনালোকে ইমেইল কৰিব পাৰে CBSE লৈ যাতে চিটেট পৰীক্ষা অতি মানে সোনকালে অনুষ্ঠিত কৰে। এইখিনিকে ক'লো। গতিকে এতিয়া আহিছোঁ যি আমাৰ লেংগুৱেজ স্কিল। আমি যদি চাওঁ ভাষা শিকনৰ বা শিক্ষণৰ কৌশল অথবা দক্ষতা হৈছে কেইটা? 4টা আমি সকলোৱে জানো আৰু আপোনালোকে DLEDত পাইছে, যেনে শ্ৰৱণ, কথন, পঠন আৰু লিখন, মানে লিসেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং, যাক LSRW বুলি কয়। ভাষা শিকনৰ দক্ষতা নাইবা মানে অথবা ভাষা শিকনৰ কৌশলসমূহক স্বাভাৱিক বিন্যাস অথবা স্বাভাৱিক ক্ৰম মানে নেচাৰেল অৰ্ডাৰ অৰ নেচাৰেল সিকুৱেন্স বুলি কোৱা হয়। আমাৰ যি বিকাশ, যেনে আমি কি কৰোঁ যেতিয়া আমি চাওঁ ভাষা বিকাশৰ ক্ষেত্ৰতে কি হয়, শিশুৱে প্ৰথমতে কান্দে, তাৰপিছত কুইং কৰে, বেবেলিং কৰে, তাৰপিছত এটা শব্দৰ স্তৰ এনেকৈ পাৰ হৈ আহি মানে এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰে কথা ক'ব পাৰে। ঠিক তেনেকুৱাই আমি শ্ৰৱণ নকৰাকৈ কেতিয়াও কথন কৰিব নোৱাৰোঁ, কথন নকৰাকৈ পঠন কৰিব নোৱাৰোঁ, আৰু পঠন নকৰাকৈ কেতিয়াও আমি লিখিব নোৱাৰোঁ। এইকেইটা হৈছে কি চিৰিয়েলি আহে এনেকৈ, তাক কি বুলি কোৱা হয়? নেচাৰেল অৰ্ডাৰ। যেনে এটি শিশুৱে LP স্কুলত মানে নপঢ়া কৰি কলেজত পঢ়িব নোৱাৰে, ঠিক তেনেকুৱাই। সেইকাৰণে কি বুলি কোৱা হয়? নেচাৰেল অৰ্ডাৰ অৰ নেচাৰেল
সিকুৱেন্স প্ৰশ্ন চিটে পৰীক্ষাত ডাইৰেক্ট আহিছিল কি বুলি কোৱা হয় স্বাভাৱিক বিন্যাস নাইবা স্বাভাৱিক ক্ৰম যি কিৱৰ্ড আছে ইয়াত আপোনালোকে ইংলিছ পেডাগজিটো পাব আৰু অসমীয়া পেডাগজিটো পাব প্ৰশ্ন একেখনে হয় কেৱল ট্ৰান্সলেট কৰি দিয়ে অনুবাদ কৰি দিয়ে তাৰপিছত যদি আমি চাওঁ কেনেকৈ স্বাভাৱিক বিন্যাস হয় এইখিনি ক'লোৱে তথাপি ইয়াত মানে এক্সপ্লেইন কৰিছোঁ যেনে প্ৰথমতে আমি কি কৰোঁ শ্ৰৱণ কৰোঁ মানে লিচনিং কৰোঁ মানে শুনো কাণেৰে শুনো দ্বিতীয়তে কি কৰোঁ আমি কথন কৰোঁ মানে আমি কথোপকথন কৰোঁ এজনে আনজনৰ লগত কথা বতৰা পাতোঁ তৃতীয়তে কি কৰোঁ পঠন প্ৰথমে আহে কি আমাৰ শ্ৰৱণ তাৰপিছত আহে কি আমাৰ কথন তাৰপিছত পঠন তাৰপিছত আহে কি লিখন কেনেকৈ আহে আমি যেতিয়া কি কৰোঁ কথন কৰোঁ কথা বতৰা পাতোঁ কথা বতৰা পতাৰ পিছত আমি কি কৰোঁ পঠন কৰোঁ ৰিডিং কৰাৰ পিছত আমি কি কৰোঁ শেষত এই তিনিওটা অভিজ্ঞতা লাভ কৰাৰ পিছত শ্ৰৱণ কথন আৰু পঠন কৰাৰ পিছত আমি কি কৰোঁ লিখোঁ সেই অভিজ্ঞতাখিনি আমি কি কৰোঁ আমাৰ লিখনৰ জৰিয়তে প্ৰকাশ কৰোঁ মানে ওপৰৰ যি তিনিওটা কৌশল বা দক্ষতা সেইখিনি আমি আহৰণ কৰাৰ পিছত আয়ত্ত কৰাৰ পিছত মানে একজিশ্যন কৰাৰ পিছত আমি কি কৰোঁ সেই জ্ঞানসমূহক আমি লিখিত আকাৰে প্ৰকাশ কৰোঁ আৰু আনে মানে চাই যিখিনি আমি অভিজ্ঞতা যেনে আমি কি কৰোঁ পেপাৰত লিখোঁ কিবা কবিতা লিখোঁ সেইখিনি আমি শুনিহে লিখোঁ পঢ়িহে লিখোঁ বুজি লিখোঁ এইখিনি হৈছে আমাৰ কি নেচাৰেল অৰ্ডাৰ নাইবা নেচাৰেল সিকুৱেন্স চাৰিটা ভাষা কৌশলৰে যি লেংগুৱেজ স্কিল ইয়াৰ কিছুমান কি আছে ইম্পৰ্টেণ্ট আমাৰ যি আসপেক্ট আছে কিছুমান দিশ আছে কি ইয়াৰ পৰা এইখিনি কিন্তু প্ৰশ্ন মানে অপশ্যন এইখিনি প্ৰশ্ন মানে কিৱৰ্ড ডাইৰেক্ট কি কৰিছে আমাৰ চিটে পৰীক্ষাত উঠাই দিছিল সেইকাৰণে ইয়াত কি লৈছোঁ পইণ্ট হিচাপে লৈছোঁ ইংৰাজী ভাষাত শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিওটা যি ভাষা কৌশল বা দক্ষতা আছে আমি চমুকৈ কি বুলি জানো LSRW আমাৰ যি ইংৰাজীত LSRW বুলি আমি জানো তাৰপিছত 2 নম্বৰ যদি চাওঁ শ্ৰৱণ আৰু পঠনক গ্ৰহণ দক্ষতা অথবা গ্ৰহণাত্মক দক্ষতা ৰিচেপটিভ স্কিল আৰু নিষ্ক্ৰিয় দক্ষতা পেচিভ স্কিল বুলি কোৱা হয় ডাইৰেক্ট প্ৰশ্ন আহিছিল অসম টেট চিটেট DLED এনেকুৱা মানে পৰীক্ষাত কেৱল চিটেট বুলিয়ে নহয় যিমান টিচিং ৰিলেটেড প্ৰশ্ন আছে ইগনত যি BEd হয় তাতো আহিছে আৰু BEd এন্ট্ৰেন্সত আহিছিল শ্ৰৱণ আৰু পঠনক কি বুলি কোৱা হয় গ্ৰহণ দক্ষতা আমি কেৱল গ্ৰহণ কৰোঁ আমি তাতে কি নহওঁ এক্টিভ নহওঁ কেৱল আমি গ্ৰহণ কৰি আমি অভিজ্ঞতা লাভ কৰোঁ আমি ইয়াত কি হয় আমি নিষ্ক্ৰিয় আমি কোনো ধৰণৰ সক্ৰিয়ভাৱে ইয়াত অংশগ্ৰহণ নকৰোঁ যেনে শ্ৰৱণ আমি বেলেগে কিবা কৈ আছে আমি শুনি আছোঁ নিজে নিজে কাণত শব্দ আহিছে পঠন কেৱল কিতাপ চাই আমি পঢ়োঁ মোবাইলত পঢ়োঁ এইবোৰ হৈছে কি ৰিচেপটিভ মানে আমি কেৱল ৰিচিভ কৰোঁ যেনে ফোন আহিলে ৰিচিভ কৰোঁ পেচিভ স্কিল ইয়াক নিষ্ক্ৰিয় দক্ষতা বুলি কোৱা হয় আপোনালোকে মনত ৰাখিব ইয়াত যি গ্ৰহণাত্মক বা গ্ৰহণ দক্ষতা আৰু নিষ্ক্ৰিয় দক্ষতা ডাইৰেক্ট চিটে পৰীক্ষাত আহিছিল কেনেকৈ তাৰপিছত আহি আছে যদি 3 নম্বৰ চাওঁ কথন আৰু লিখনক উৎপাদনশীল দক্ষতা বা সক্ৰিয় দক্ষতা নাইবা ব্যক্তকৰণ দক্ষতা বুলি কোৱা হয় কেনেকৈ কথন আৰু লিখনক উৎপাদনশীল দক্ষতা সক্ৰিয় দক্ষতা আৰু ব্যক্তকৰণ আমাৰ যি এক্সপ্ৰেছ কৰোঁ আমি কেনেকৈ আমি যেতিয়া কিবা শুনাৰ পিছত আমি যেতিয়া কথা বতৰা পাতোঁ কথা কওঁতে আমি কি ক'ম কাক ক'ম কেনেদৰে ক'ম সেই কথা বতৰা আমি পাতোঁতে কি কৰোঁ আমি বহুত চিন্তা কৰোঁ ডাঙৰক কথা ক'লে আমি কেনেদৰে কথা ক'ব লাগে শিক্ষকৰ লগত কথা ক'লে কেনেকৈ ক'ব লাগে ডক্টৰৰ লগত কথা ক'লে কেনেকৈ ক'ব লাগে এজন মানে উপযুক্তৰ লগত কথা ক'লে কেনেকৈ ক'ব লাগে আমাৰ মামাৰ লগত কথা ক'লে কেনেকৈ ক'ব লাগে সেই কথাবোৰ আমি কোৱাৰ আগতে আমি কি কৰোঁ চিন্তা ভাৱনা কৰোঁ যে যাতে
যাক কথা কম সি যাতে কি নহয় মানে বেয়া নাপায়, আমনি নাপায়, খুব ভদ্ৰভাৱে আমি কথা কওঁ। সেইকাৰণে কথন হৈছে কি আমাৰ প্ৰডাক্টিভ, মানে উৎপাদনশীল দক্ষতা আমি সৃষ্টি কৰোঁ। সক্ৰিয় দক্ষতা আমি সক্ৰিয়ভাৱে এক্টিভলি কি কৰোঁ, আমি পাৰ্টিচিপেট কৰোঁ। আৰু ব্যক্তকৰণ আমি যিখিনি কথা কওঁ আমি মুখেৰে সেইখিনি আমি ভালদৰে আগত ব্ৰেইনত চিন্তা কৰোঁ। কগনিটিভ এবিলিটি। তাৰপিছত 4 নম্বৰ, ভাষা শিকনৰ এই 4টা যি দক্ষতা আছে, এই দক্ষতা হৈছে আমাৰ কি আন্তঃসম্পৰ্কিত, মানে ইণ্টাৰ ৰিলেটেড নাইবা ইণ্টাৰ কানেক্টেড, মানে এটা অবিহনে আন্ত হ'ব নোৱাৰে। আমি যেতিয়া কথা বতৰা পাতো, সেই কথা বতৰা পাতোতে আমাৰ কি হয়, শ্ৰৱণ কথন দুয়োটা হয়। আৰু আমি চিন্তা কৰোঁ আমাৰ যি সংজ্ঞানাত্মক দক্ষতা, সেই দক্ষতাৰো ইয়াত কি হয় প্ৰয়োজন আহি পৰে। সেইকাৰণে আমাৰ যি এই 4টা কৌশল বা দক্ষতা ই এটাৰ লগত আন্ত ইণ্টাৰ ৰিলেটেড বা ইণ্টাৰ কানেক্টেড, আন্তঃসম্পৰ্কিত বা পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল, এটা অবিহনে আন্ত হ'ব নোৱাৰে। আমি যিকোনো কথা ক'ব নোৱাৰোঁ। কেনেকৈ ক'ব নোৱাৰোঁ? যদি আমি কথা কি নকৰোঁ, শ্ৰৱণ নকৰোঁ। শ্ৰৱণ নকৰিলে আমি সেই শ্ৰৱণ আমি যেতিয়া নকৰোঁ তেতিয়া কথন ক'ব নোৱাৰোঁ, কথন কৰিব নোৱাৰোঁ। কথন কৰিব নোৱাৰিলে আমি কি কৰোঁ, লিখিব নোৱাৰোঁ। এনেকৈ ই কি হয় ইণ্টাৰ কানেক্টেড হৈ যায়। মানে আমি কি কৰোঁ, গোটেইকেইটা স্কিল বা দক্ষতা লগ কৰি আমি কি কৰোঁ, যেতিয়া আমি কথোপকথন কৰোঁ, তেতিয়া এজনে আনজনৰ লগত যেতিয়া কথা বতৰা পাতোঁ, তেতিয়া কি হয়, ই গোটেইকেইটা ইণ্টাৰ ৰিলেটেড হৈ যায়। যেনেকৈ ডেভেলপমেণ্টৰ যি মানে আমাৰ আস্পেক্ট আছে গোটেইকেইটা ইণ্টাৰ কানেক্টেড, ঠিক সেইদৰেই আমাৰ যি লেংগুৱেজ স্কিল LSRW, সেই 4টা কি আমাৰ ইণ্টাৰ কানেক্টেড বা ইণ্টাৰ ৰিলেটেড। কিয়নো আমাৰ যি বিকাশ, ইতিমধ্যে বিকাশ সম্বন্ধে আলোচনা কৰিছোঁ। আমাৰ যি বিকাশ, এটা বিকাশৰ যদি দিশ ভালদৰে কাম নকৰে, তেতিয়া বাকী গোটেইকেইটা দিশত কি কৰে, প্ৰভাৱ বিস্তাৰ কৰে। ঠিক সেইদৰেই আমি যেতিয়া শ্ৰৱণ কৰিব নোৱাৰোঁ, শ্ৰৱণ অবিহনে কথন হ'ব নোৱাৰে, কথন অবিহনে পঠন হ'ব নোৱাৰে, আৰু পঠন অবিহনে আমাৰ যি লিখন, সেই লিখন কেতিয়াও হ'ব নোৱাৰে। গতিকে এই 4টা কি আমাৰ ইণ্টাৰ কানেক্টেড, মানে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। আৰু সেইকাৰণে এই গোটেইকেইটা কৌশলক কি বুলি কোৱা হয়, সমন্বয় সাধন কৰি আমি যেতিয়া ব্যৱহাৰ কৰোঁ, সেইকাৰণে তাক কি বুলি কোৱা হয়, আন্তঃসম্পৰ্কিত বুলি কোৱা হয়, মানে ইণ্টাৰ ৰিলেটেড বা ইণ্টাৰ কানেক্টেড। নিশ্চয় আপোনালোকে বুজিব পাৰিছে, বহুত গুৰুত্বপূৰ্ণ, ইয়াৰ পৰা প্ৰশ্ন আহিবই। এইখিনি কেৱল আমাৰ যি শ্ৰৱণ কৌশল আছে, সেই শ্ৰৱণ কৌশলৰ আগতে এইখিনি দিছোঁ, কিয়নো এইখিনি আমাৰ যি ভাষা কৌশল, সেই গোটেইকেইটা আমাৰ যি ভাষা কৌশল, তাৰ এইখিনি হৈছে ইম্পৰ্টেণ্ট আমাৰ যি দিশ বা লাইন। এইখিনি আমি জানিলেহে বাকীখিনি আমি অতি সহজতে জ্ঞান আয়ত্ত কৰিব পাৰিম। এতিয়াহে আহিছোঁ আমাৰ যি শ্ৰৱণ দক্ষতা বা শ্ৰৱণ কৌশল, যাক ইংৰাজীত লিচনিং স্কিল বুলি কোৱা হয়। শ্ৰৱণ হৈছে কোনো এটা ভাষা আমি যেতিয়া কি কৰোঁ, আহৰণ কৰোঁ অথবা শিকোঁ, সেই শিকাৰ বা আহৰণ কৰাৰ প্ৰথম দক্ষতা বা কৌশল। শ্ৰৱণ হৈছে কি আমাৰ প্ৰথম দক্ষতা, মানে ফাৰ্ষ্ট স্কিল। আমাৰ যি শ্ৰৱণ, এই শ্ৰৱণ হৈছে আমাৰ কি প্ৰথম দক্ষতা। প্ৰশ্ন যদি আহে আমাৰ মানে প্ৰথম দক্ষতা কি, শ্ৰৱণ। এতিয়া আহিছোঁ মিনিং অফ হিয়াৰিং। আমি যি শুনো, কাণেৰে শুনা অৰ্থাৎ শ্ৰৱণৰ অৰ্থ মানে কি, শ্ৰৱণ মানে কি। কিন্তু আমাৰ যি ভাষা শিকন বা শিক্ষা, সেই ক্ষেত্ৰত আমাৰ যি শ্ৰৱণ, সেই শ্ৰৱণৰ উত্তৰ মানে কি, আমাৰ যি মিনিং অৰ্থ বেলেগ, আৰু আমাৰ এনে মানে কাণেৰে শুনাৰ অৰ্থ বেলেগ। যদি আমি চাওঁ, আমাৰ শৰীৰৰ বিভিন্ন ইন্দ্ৰিয় আছে, আমি জানো। ইয়াৰ ভিতৰত আমাৰ যি শ্ৰৱণ ইন্দ্ৰিয়, আমাৰ যি ইন্দ্ৰিয় আছে কেইটা, 5টা আছে। সেইবোৰৰ ভিতৰত আমাৰ যি শ্ৰৱণ, যি কাণ, এই শ্ৰৱণ ইন্দ্ৰিয় হৈছে আমাৰ জ্ঞান আহৰণৰ প্ৰধান পথ। আমি শুনিহে যিকোনো জ্ঞান অভিজ্ঞতা লাভ কৰিব পাৰোঁ। প্ৰথমে শুনো। এই শ্ৰৱণ ইন্দ্ৰিয়ৰ জৰিয়তে আমি কি কৰোঁ, যেতিয়া সামাজিক সাংস্কৃতিক পৰিৱেশৰ পৰা আমাৰ যি চাৰিওফালে থকা পৰিৱেশ, চুবুৰীয়া সমাজ, ঘৰ, নিজৰ ঘৰখন, নিজৰ মানে ওচৰৰ যিখিনি মানুহ আছে, তাৰপিছত সমাজ, সেই সমাজৰ পৰা আমি সামাজিক পৰিৱেশৰ পৰা
সাংস্কৃতিক পৰিৱেশৰ পৰা যিখিনি আমি শব্দ শুনো, যিখিনি জ্ঞান মানে আহৰণ কৰোঁ, শুনো, মানে শুনি শুনিহে আমি শিকো, সেই শুনাখিনিকে কি বুলি কোৱা হয়? সাধাৰণতে শ্ৰৱণ বুলি কোৱা হয়। আমি যেতিয়া এজনে আনজনৰ পৰা যিকোনো কি কৰোঁ, আমি কথা শুনো, মাত শুনো, শব্দ শুনো, তাকে সাধাৰণতে কি বুলি কোৱা হয়? শ্ৰৱণ বুলি কোৱা হয়। কিন্তু আমাৰ যি ভাষা শিক্ষণ, যি লেংগুৱেজ লাৰ্ণিং, সেই লেংগুৱেজ লাৰ্ণিঙৰ ক্ষেত্ৰত বা ভাষা যি আহৰণ কৰোঁ, সেই আহৰণৰ ক্ষেত্ৰত আমাৰ যি শ্ৰৱণ, সেই শ্ৰৱণ কিন্তু আমাৰ সম্পূৰ্ণ যি অৰ্থ ই বেলেগ। যদি চাওঁ শ্ৰৱণ দক্ষতা, ইয়াত কি আছে? আমাৰ দক্ষতা আছে, লিচেনিং স্কিল। তাতে কি আছিল? কেৱল আমাৰ শুনাৰহে অৰ্থ আছিল, মানে হিয়াৰিং। শুনা আৰু আমাৰ যি ভাষা কৌশলৰ ক্ষেত্ৰত যি শ্ৰৱণ, ই হৈছে সম্পূৰ্ণ বেলেগ। আমি কি কৰোঁ? যেতিয়া আমি এজনে আনজনৰ পৰা শুনো, কি শুনো? দৈনন্দিন জীৱনত যেনে কি মানে গৰু ছাগলীৰ শব্দ শুনো, চৰাই চিৰিকটিৰ শব্দ শুনো, গাড়ী মটৰৰ শব্দ, ৰেলগাড়ীৰ শব্দ, উৰাজাহাজৰ শব্দ, মানুহৰ শব্দ, মোবাইল ফোনৰ শব্দ, ৰেডিঅ'ৰ শব্দ, দূৰদৰ্শনৰ শব্দ, মানে টিভিৰ শব্দ ইত্যাদি হৈছে কি আমাৰ এইবোৰ শব্দ আমাৰ যেতিয়া কাণত আহে, ই হৈছে কি আমাৰ এনে শ্ৰৱণ, আমি শুনো। মানে চমুকৈ ক'বলৈ গ'লে যিবোৰ শব্দ আমাৰ কাণত নিজে নিজেই আহি পৰে, আমি কোনো ধৰণৰ গুৰুত্ব নিদিওঁ, এনেই এইবোৰ শব্দ আমাৰ গাড়ী মটৰৰ শব্দ, মানুহৰ শব্দ এনেই মানে আহি পৰে। আমি তাক কি কৰোঁ? আমি মানে এইবোৰ গুৰুত্ব নিদিওঁ, যি শব্দ আহিছে আহিছে। চৰাই চিৰিকটিৰ শব্দ, মানুহৰ শব্দ, গাড়ী মটৰৰ শব্দ, মানে এনে ঘৰত থাকোঁতে যেতিয়া গাড়ীখন যায়, মানে ৰাস্তাৰে গাড়ীখন যায়, আমি চাওঁ মানে গুৰুত্ব দি নুশুনো, গাড়ী গৈছে গৈছে। কিন্তু আমাৰ যে শ্ৰৱণ, যি স্কিল, আমাৰ যে লিচেনিং, ইয়াৰ কিন্তু অৰ্থ সম্পূৰ্ণ বেলেগ। ই হৈছে আমাৰ কি? শ্ৰেণীকক্ষৰ যি শ্ৰেণী কোঠা আছে, শিক্ষক শিক্ষয়িত্ৰী যেতিয়া এক্টিভ হয়, এই শ্ৰেণীকক্ষৰ যি পৰিৱেশত যি ভাষা শিক্ষণৰ বা শিক্ষণৰ যি শ্ৰৱণ, এই শ্ৰৱণৰ অৰ্থ হৈছে কিন্তু সম্পূৰ্ণ ওলোটা, মানে বিপৰীত। কেৱল সামাজিক সাংস্কৃতিক পৰিৱেশৰ পৰা, আমাৰ যি দৈনন্দিন জীৱনৰ সামাজিক সাংস্কৃতিক পৰিৱেশৰ পৰা যিবোৰ শব্দ আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত আহি কাণত আহি পৰে, নাইবা আমি যি শব্দবোৰ শুনা পালেই, আমি যিবোৰ শব্দ মানে শুনো, সেই শব্দবোৰ আমি শুনা পোৱাই মানেই শ্ৰৱণ বুলি কোৱা নহয়। আমাৰ যি শ্ৰেণীকক্ষৰ পৰিৱেশৰ শ্ৰৱণ, কেৱল গাড়ী মটৰ শব্দ শুনাই আমাৰ শ্ৰৱণ নহয়। শ্ৰেণীকক্ষৰ যি শ্ৰৱণ, ই হৈছে আমাৰ কি? শ্ৰেণীকক্ষৰ যি আমাৰ ভাষা শিক্ষণ, যি লেংগুৱেজ লাৰ্ণিং, লেংগুৱেজ একুইজিশ্যন, ইয়াৰ আমাৰ এই ক্ষেত্ৰত আমি যেতিয়া শিক্ষক শিক্ষয়িত্ৰী সমনীয়া আৰু বিদ্যালয়ৰ আন যি ব্যক্তি আছে, যেনে আমাৰ যি বিদ্যালয়ৰ কেৰাণী থাকে, চকীদাৰ আৰু যি সমাজৰ ব্যক্তিখিনি, মানে SMC, সিহঁতৰ লগত যেতিয়া আমি কি কৰোঁ? মানে শ্ৰৱণ কৰোঁ। সেই শ্ৰৱণ কৰাৰ পিছত যিবোৰ শব্দ আমি কি কৰোঁ? বুজো। তেওঁলোকৰ লগত কথা বতৰা পাতিলে আমি কি কৰোঁ? যেতিয়া শব্দবোৰ, সেই শব্দবোৰৰ অৰ্থ বুজো, প্ৰতিটো শব্দ আমি কি কৰোঁ? মনত ৰাখোঁ। সেইখিনি মনত ৰাখি তাৰ সঠিকভাৱে প্ৰত্যুত্তৰ প্ৰদান কৰিব পাৰোঁ। মানে শিক্ষকে কিবা খুজিলে আৰু আমি যেতিয়া মানে সেই শ্ৰৱণখিনি আমি ভালদৰে বুজি তাৰ উত্তৰ দিব পাৰোঁ, তেন্তে তাক শ্ৰৱণ বুলি কোৱা হয়। বিদ্যালয়ৰ এজন কেৰাণীয়ে যদি কয় আমাক যে এই কামটো, মানে যেতিয়া আমাৰ ফৰ্ম ফিল আপ আহে, তেতিয়া মানে কেৰাণীয়ে কি কয়? এইখিনি কৰিব লাগিব। যেতিয়া মানে কেৰাণীয়ে ক'ব, আমি যেতিয়া শুনি যেতিয়া আমি উত্তৰ প্ৰদান কৰিব পাৰিম, ই হৈছে আমাৰ কি? সেই ভাষা শিক্ষণৰ ক্ষেত্ৰত যি আমাৰ এই শ্ৰেণীকোঠা আছে, সেই শ্ৰেণীকোঠাৰ শিক্ষণৰ ক্ষেত্ৰত ই শ্ৰৱণ, আমাৰ যি শ্ৰৱণ লিচেনিং স্কিল, তেতিয়াহে তাক কি বুলি কোৱা হ'ব? ভাষা শিক্ষণৰ ক্ষেত্ৰত শ্ৰৱণ বুলি কোৱা হ'ব। যেনে শিক্ষকে কয়, অহাকালি হোমৱৰ্ক কৰি আনিবা, এইটো প্ৰশ্ন কৰি আনিবা। যেতিয়া আমি ভালদৰে শুনো, শুনি মনত ৰাখোঁ, ঘৰত আহি সেই এছাইনমেণ্টটো কৰোঁ, তেতিয়াহে তাক কি বুলি কোৱা হ'ব? শ্ৰৱণ বুলি কোৱা হ'ব। যেনে উদাহৰণ, যেনে কথোপকথন, আমি কথা বতৰা পাতোঁ, যোগাযোগ। যদি মানে যোগাযোগ বুলি আপোনালোকে পৰীক্ষাত দেখা পায়, সেই যোগাযোগ কিন্তু কেৱল যোগাযোগ বুলি আহিলেই প্ৰশ্ন কিন্তু ভুল। যদি সেই যোগাযোগ আমাৰ যি ৰিয়েল লাইফ হয়, আমাৰ যি কমিউনিকেশ্যন কৰোঁ,
যেতিয়া ৰিয়েল লাইফত সেই যোগাযোগটো হয় তেতিয়াহে তাৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত শ্ৰুতলিপি বক্তৃতা, যেতিয়া বিদ্যালয়ত বক্তৃতা প্ৰদান কৰা হয়, সেইবোৰ হৈছে কি আমাৰ শ্ৰৱণ দক্ষতাৰ একতা উদাহৰণ। কেৱল গাড়ী মটৰৰ শব্দ, চৰাই চিৰিকটিৰ শব্দ শুনিলে আমাৰ শ্ৰৱণ নহয়। মানুহৰ শব্দ শুনিলেই, চৰাই চিৰিকটি যেতিয়া কাণৰ শব্দ আহিব তাক শ্ৰৱণ বুলি কোৱা নহয়। আপোনালোকে নিশ্চয় বুজিব পাৰিছে, শ্ৰৱণ মানে হৈছে এনে মানে ভাষা শিক্ষণৰ প্ৰথম দক্ষতা, যাৰ জৰিয়তে আমি শ্ৰেণীকোঠাৰ যি শিক্ষণ পৰিৱেশ, সেই পৰিৱেশত বিভিন্ন শিক্ষক শিক্ষয়িত্ৰী, সমনীয়া আৰু বিদ্যালয়ৰ আন ব্যক্তিৰ পৰা শ্ৰৱণ কৰি মানে শুনি সেই শব্দবোৰ মনত ৰাখি তাৰ সঠিক প্ৰত্যুত্তৰ মানে ৰেছপন্স মানে উত্তৰ প্ৰদান কৰিব পাৰোঁ, তেতিয়াহে তাক কি বুলি কোৱা হয়? শ্ৰৱণ বুলি কোৱা হয়, মানে শ্ৰৱণ কৌশল বুলি কোৱা হয়। আৰু এইবোৰ হৈছে আমাৰ যি উদাহৰণ, কথোপকথন, যোগাযোগ মানে বাস্তৱ জীৱনত যি আমাৰ যোগাযোগ। তাৰপিছত শ্ৰুতলিপি বক্তৃতা যি লেকচাৰ দিয়ে শিক্ষকে, আমি শুনো, এইবোৰ হৈছে কি একতা শ্ৰৱণৰ বা শ্ৰৱণ কৌশলৰ উদাহৰণ। তাৰপিছত আমি শ্ৰৱণ কিয় কৰোঁ? শ্ৰৱণৰ লক্ষ্য বা উদ্দেশ্য, মানে আমাৰ শ্ৰৱণৰ যি প্ৰয়োজনীয়তা, ইয়াত যদিও আপোনালোকে লক্ষ্য দেখা পাইছে, লক্ষ্য, প্ৰয়োজনীয়তা, উদ্দেশ্য যি আহে সেই লক্ষ্যখিনিতে সোমাই থাকি, কাৰ্য, লক্ষ্য, উদ্দেশ্য, প্ৰয়োজনীয়তা যি আহে সেই মানে লক্ষ্যতে কি থাকে? সোমাই থাকে। কিয় আমি শ্ৰৱণ কৰোঁ? জ্ঞান আহৰণ কৰিবৰ কাৰণে আমি শ্ৰৱণ কৰোঁ। শব্দৰ বিষয়ে জ্ঞান লাভ কৰাৰ কাৰণে আমাৰ যিখিনি ৱাৰ্ড আছে, সেই ৱাৰ্ডৰ কাৰণে আমি যেতিয়া কি কৰোঁ? জ্ঞান লাভ কৰোঁ, তাৰ কাৰণে শ্ৰৱণ কৰোঁ। উচ্চাৰণ উন্নত বা উৎকৰ্ষ সাধন কৰাৰ কাৰণে আমি কি কৰোঁ? শ্ৰৱণ কৰোঁ। শব্দৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ কাৰণে বা উন্নত কৰাৰ কাৰণে আমি কি কৰোঁ? শ্ৰৱণ কৰোঁ। সঠিক তথ্য লাভ কৰিবৰ কাৰণে আমি শ্ৰৱণ কৰোঁ। ভাষা জ্ঞান, সামাজিক সাংস্কৃতিক মূল্যবোধ, যি মূল্যবোধ আদিৰ বিষয়ে জানিবৰ কাৰণে আমি কি কৰোঁ? শ্ৰৱণ কৰোঁ। আমি শ্ৰৱণৰ জৰিয়তে জ্ঞান লাভ কৰিব পাৰোঁ। শব্দৰ জ্ঞান, এনে জ্ঞান আৰু শব্দৰ জ্ঞান। উচ্চাৰণ আমি উন্নত কৰিব পাৰোঁ। শব্দৰ ভাণ্ডাৰ, ভকেবুলাৰী কি কৰোঁ? উন্নত কৰিব পাৰোঁ। আৰু সঠিক তথ্য যি ডাটা কালেকশ্যন লাভ কৰিব পাৰোঁ। তাৰপিছত ভাষা জ্ঞান, আমাৰ যি ভাষাৰ জ্ঞান, সামাজিক সাংস্কৃতিক মূল্যবোধ, এইখিনি আমি কি কৰিব পাৰোঁ? জ্ঞান লাভ কৰিব পাৰোঁ। কাৰ জৰিয়তে? কেৱল শ্ৰৱণৰ জৰিয়তে। শ্ৰৱণৰ প্ৰকাৰ, টাইপছ অফ লিচেনিং, প্ৰশ্ন আহিছিল চিটে পৰীক্ষাত অনলাইনত 2021-22 চনত। শ্ৰৱণৰ প্ৰকাৰ, আমাৰ যি পঠনৰ প্ৰকাৰ আছে, ঠিক সেইদৰে শ্ৰৱণৰ প্ৰকাৰ আছে, যেনে পুংখানুপুংখ বা গভীৰ শ্ৰৱণ, ইণ্টেনচিভ লিচেনিং। আমি গভীৰভাৱে মনোযোগ দি যি শ্ৰৱণ কৰোঁ তাক পুংখানুপুংখ বা গভীৰ শ্ৰৱণ বুলি কোৱা হয়। আমি কি কৰোঁ? যেতিয়া শিক্ষকে কিবা নিৰ্দেশনা দিব, আমি খুব মনোযোগেৰে গভীৰভাৱে কি কৰোঁ? শ্ৰৱণ কৰোঁ। তাক কি বুলি কোৱা হয়? আমাৰ যি পুংখানুপুংখ বা গভীৰ শ্ৰৱণ। আৰু বিস্তৃত শ্ৰৱণ, এক্সটেনচিভ লিচেনিং, আনন্দ লাভৰ কাৰণে যি শ্ৰৱণ কৰোঁ তেন্তে তাক কি বুলি কোৱা হয়? বিস্তৃত শ্ৰৱণ বুলি কোৱা হয়। এটা উদাহৰণ দিছোঁ, মানে অলপ মানে কেইদিনমান আগতে আমি যেতিয়া ইউটিউব চেনেল চাওঁ, তাতে এটা এডছ আহিছিল। সেই এডটোত আছিল কি? লাকি কি কাহানী। এটা লাকি কি কাহানী, ইনষ্টা মিলিয়নাৰী এপছ নামৰ এটা এপছ আছিল। তাতে লাকি কি কাহানী নামৰ এটা কি আছিল? ষ্টৰি আছিল। তাতে মানে পাৰ্টকৈ আছিল। সেই শ্ৰৱণ যেতিয়া আমি কৰোঁ, ই হৈছে কি? আমাৰ আনন্দ লাভৰ কাৰণে কৰা শ্ৰৱণ, লাকি কি কাহানী। তাৰপিছত সমালোচনামূলক শ্ৰৱণ, ক্ৰিটিকেল লিচেনিং, নিজৰ মতামত প্ৰকাশ কৰিবৰ বাবে আমি যি শ্ৰৱণ কৰোঁ তাক সমালোচনামূলক শ্ৰৱণ বুলি কোৱা হয়। নিজৰ যেতিয়া মতামত আমি কি কৰোঁ? প্ৰকাশ কৰোঁ। প্ৰকাশ কৰাৰ কাৰণে যি শ্ৰৱণ কৰোঁ তাক সমালোচনামূলক শ্ৰৱণ বুলি কোৱা হয়। বৈষম্যমূলক শ্ৰৱণ, কাৰোবাক হাঁহি ঠাট্টা কৰিবৰ বাবে
যি শ্ৰৱণ কৰোঁ তাক বৈষম্যমূলক শ্ৰৱণ বুলি কোৱা হয়। পথভিত্তিক শ্ৰৱণ, আমি কোনো কথা বুজিবৰ বাবে যি শ্ৰৱণ কৰোঁ তাক পথভিত্তিক শ্ৰৱণ বুলি কোৱা হয়। কোনো এটা কথা ভালদৰে আমি কি কৰোঁ, যেতিয়া শ্ৰৱণ কৰোঁ, শ্ৰৱণ কৰি যেতিয়া বুজোঁ তাক পথভিত্তিক শ্ৰৱণ বুলি কোৱা হয়। আৰু যি বৈষম্যমূলক শ্ৰৱণ, কাৰোবাক হাঁহি ঠাট্টা কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় কৰিছে। এতিয়া আহিছোঁ শ্ৰৱণ কৌশল উন্নত কৰাৰ বিভিন্ন উপায়। আমাৰ যি শ্ৰৱণ কৌশল আছে, ছাত্ৰ ছাত্ৰীৰ যি শ্ৰৱণ দক্ষতা বা শ্ৰৱণ কৌশল কেনেদৰে উন্নত কৰিব পাৰি, হাউ টু ইম্প্ৰুভ লিসনিং স্কিল অফ চিলড্ৰেন, শিশুৰ যি শ্ৰৱণ দক্ষতা বা শ্ৰৱণ কৌশল আমি কেনেদৰে বৃদ্ধি কৰিব পাৰোঁ। 1 নম্বৰ যদি চাওঁ, প্ৰশ্নটো আহিছিল ঘৰত কোৱা ভাষা আৰু বিদ্যালয়ত কোৱা ভাষাৰ মাজত যে পাৰ্থক্য আছে তাৰ প্ৰতি শিক্ষকে গুৰুত্ব প্ৰদান কৰিব লাগে। আমাৰ যি শ্ৰৱণ কৌশল আমি কাৰ উন্নত কৰিম, কেৱল শিশুৰ কাৰণেহে বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। শিশুৱে যাতে ভালদৰে বিদ্যালয়ত শ্ৰেণীকোঠাত কি কৰে, ভাষা জ্ঞান আয়ত্ত কৰিব পাৰে, তাৰ ওপৰতহে আমাৰ যি লিসনিং স্কিল, আমাৰ যিমান কৌশল আছে সেই কৌশলসমূহ মানে ভালদৰে শিকাব লাগে, গুৰুত্ব প্ৰদান কৰিব লাগে, যাতে অধিক মানে ফলপ্ৰসূভাৱে শিশুৱে সেই ভাষা জ্ঞান আয়ত্ত কৰিব পাৰে। ঘৰত কোৱা ভাষা আমি ঘৰত যেনে তেনে কথা ক'ব পাৰোঁ, কিন্তু বিদ্যালয়ত যে বিদ্যালয়ত কোৱা ভাষাৰ মাজত যে পাৰ্থক্য আছে তাৰ প্ৰতি শিক্ষকে গুৰুত্ব প্ৰদান কৰিব লাগে। মানে ছাত্ৰ ছাত্ৰীক ক'ব লাগে যে বিদ্যালয় মানে ঘৰত যি কথা কোৱা কিন্তু বিদ্যালয়ত সেই কথা নকবা। বিদ্যালয়ত আমি সকলোৱে বেলেগ বেলেগ ধৰণে মানে বেলেগ বেলেগ সম্প্ৰদায়ৰ বিভিন্ন ভাষা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰে বিদ্যালয়ত থাকে, সেইকাৰণে শিক্ষকে সদায় ছাত্ৰ ছাত্ৰীক সদায় মান্য ভাষা শিকাব লাগে আৰু যি মাতৃভাষা, গতিকে ঘৰুৱা ভাষা আৰু মাতৃভাষাৰ মাজত যে কি থাকে পাৰ্থক্য থাকে তাৰ প্ৰতি শিক্ষকে সদায় গুৰুত্ব প্ৰদান কৰিব লাগে। 2 নম্বৰ, বিদ্যালয়ৰ শিশুৱে যাতে লাহে লাহে শুনিব পাৰে তাৰ প্ৰতি কি কৰিব লাগে, শিক্ষকে শ্ৰুতলিপি দিব লাগে। শিক্ষকে কি কৰিব লাগে, লাহে লাহে শুনিব পৰাকৈ শ্ৰুতলিপি প্ৰদান কৰিব লাগে। বিদ্যালয়ত শিশুৱে যাতে লাহে লাহে শুনিব পাৰে, যেতিয়া শ্ৰুতলিপি দিব যাতে মানে লাহে লাহে শুনিব পাৰে, যাতে ভুল নহয় লিখোতে, শুনি শুনি যেতিয়া লিখিব তেতিয়া শিক্ষকে শ্ৰুতলিপি দিয়াৰ সময়ত মানে খুব লাহে লাহে দিব লাগে, মানে ক'ব লাগে আৰু শিশুৱে লাহে লাহে যাতে লিখিব পাৰে, ভুল নহয়। 3 নম্বৰ, বিভিন্ন উৎসৱ পাৰ্বণ আদিত মানুহৰ পৰা যি ভাষা, এই ভাষাটো শুনাৰ সুবিধা কৰি দি শ্ৰৱণ কাৰ্য কিছুমানত ছাত্ৰ ছাত্ৰীক কি কৰিব লাগে, অংশগ্ৰহণ কৰাব লাগে বা জড়িত কৰাব লাগে, যাতে শিশুৰ শ্ৰৱণ দক্ষতা বা শ্ৰৱণ কৌশল বৃদ্ধি হয়। ইয়াত কি বিভিন্ন উৎসৱ পাৰ্বণ আদিত মানুহৰ পৰা বিভিন্ন উৎসৱ পাৰ্বণ হয়, তাতে মানুহে কি মানে যি ধৰণৰ ভাষা কয় সেই ভাষাসমূহ শিশুৱে যাতে ভালদৰে শুনিব পাৰে, সেই শুনাৰ সুবিধা প্ৰদান কৰিব লাগে। টিএল পৰীক্ষাত আহিছিল, চিটেটত আহিছিল ৰিপিটেড প্ৰশ্ন, তাৰ প্ৰতি কি কৰিব লাগে, অংশগ্ৰহণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক সেই ভাষাসমূহ শুনাৰ কি কৰিব লাগে, প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগে। তাৰপিছত বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বৰ্ণমালা, নেওতা আৰু কবিতা আবৃত্তিৰ পাঠদানৰ সময়ত যিমান পাৰি সৰহ পঠন কৰাব লাগে। আপোনালোকে নিশ্চয় জানে লাউড ৰিডিং ক'ত কৰা হয়, প্ৰাথমিক বিদ্যালয়ত। যি সৰহ পঠন আৰু নীৰৱ পঠন আপাৰ প্ৰাইমেৰীৰ কাৰণে অতি ফলপ্ৰসূ। আৰু সৰহ পঠন কৰোঁতে কি হয়, সৰহ পঠন কৰোঁতে শিশুৰ ভাগৰ লাগে, এইখিনি পিছত আহিম। মানে বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া বৰ্ণমালা শিকাব, নেওতা শিকাব আৰু কবিতা আবৃত্তি যি পাঠদান কৰিব, সেই সময়ত যিমান পাৰি সৰহ পঠন কৰাব লাগে। মানে বিদ্যালয়ত শিক্ষকে সেই শব্দসমূহ মানে জোৰে জোৰে উচ্চাৰণ কৰি যেতিয়া শিকাব, মানে কি কৰিব পাঠদান কৰিব, তেতিয়া শিশুৱে ভালদৰে শুনিব পাৰিব আৰু গোটেই জীৱনে মনত থাকিব। 5 নম্বৰ, বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক ৰেডিঅ' শুনোৱাৰ অভ্যাস কৰাব লাগে। কি কৰিব লাগে,
ৰেডিঅ' শুনোৱাৰ আপোনালোকে নিশ্চয় গম পায় আমাৰ যি মৰমৰ মোদী ডাঙৰীয়াৰ যি মন কী বাত অনুষ্ঠান লগতে কল্পতৰু এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান আছে এইবোৰ সেই ৰেডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শুনোৱাৰ অভ্যাস কৰাব লাগে যাতে সিহঁতৰ শ্ৰৱণ দক্ষতাৰ বিকাশ হয় তাৰপিছত শিক্ষকে যিমান পাৰি ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস সদায় কি কৰিব লাগে বৃদ্ধি কৰি তুলিব লাগে যাতে শিক্ষকসকলে অতি সহজতে সেই ভাষা জ্ঞান আয়ত্ত কৰিব পাৰে গতিকে এইখিনি আছিল আমাৰ যি আজিৰ ভাষা শিক্ষণৰ কৌশল বা ভাষা শিক্ষণৰ কৌশল নাইবা আমি ইংৰাজীত স্কিলছ অফ লেংগুৱেজ লাৰ্নিং অৰ টিচিং এইখিনি কেৱল আমাৰ অসমীয়াৰ কাৰণে নহয় ইংলিছ পেডাগজিৰ কাৰণেও অতি গুৰুত্বপূৰ্ণ কিয়নো প্ৰশ্ন একেই থাকে কেৱল ট্ৰেন্সলেট কৰি দিয়ে আৰু আপোনালোকে নিশ্চয় চাই আছে আমাৰ যি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ফুল কোৰ্চ আপোনালোকে এছামিজ কানেকশ্যনৰ জৰিয়তে পাই আছে অহাকাইলৈ আমাৰ যি ষ্টেজেছ অফ ডেভেলপমেণ্ট আমাৰ যি বিকাশৰ স্তৰসমূহ তাৰ পৰা বহুতবাৰ প্ৰশ্ন আহিছে অহাকালি আলোচনা কৰিম গতিকে শেষত জয় অসম জয় জুবিন দা